লোকৰ কথাৰ কিবা মূল্য আছে নেকি? একেবাৰে কি কওঁ আৰু মই মোৰ মুখত বেয়া শব্দই ওলাব আৰু তেওঁলোকৰ কথাৰ কোনো মূল্য নাই নহয়, মুখখনৰ কোনো ভেলু নাই। তেওঁলোকে জুবিন দা মোৰ অন্তৰত আছে আৰু মই একেবাৰে অন্তৰেৰে বিশ্বাস কৰোঁ অনবৰত জুবিন দা মোৰ কাষত আছে, অনবৰত যিকোনো মুহূৰ্তত। আৰু আজি মই ভাবোঁ যে আজি যে মোৰ গৃহস্থই সেই দলৰ মেৰপেচৰ পৰা ওলাই আহিছে আৰু গৌৰৱ গগৈ নেতৃত্বাধীন দলটোলৈ গৈছে, সেইটোও কিজানি ক'ৰবাত জুবিনদাৰ আত্মাৰ নিৰ্দেশতে হৈছে, বিশ্বাস কৰোঁ মই তেনেকৈ। আৰু এই চৰকাৰখনে জুবিন দাক ন্যায়, ঠিক আছে, ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াটো হৈছে আদালতৰ মজিয়াত। আদালতৰ মজিয়াৰ বিষয়টো আদালতে চাব, সেইটোত ময়ো একো নকওঁ, কাৰণ আদালতত সময় লাগে, মই এগৰাকী অধিবক্তা হিচাপে জানো এটা প্ৰচিজিঅ'ৰ মতে চলে। কিন্তু তেওঁলোকে যে ইনভেষ্টিগেশ্যন কৰি যিকেইটা মানুহক ওপৰত চাৰ্জশ্বিট কৰি ভিতৰত সুমুৱাই থৈছে, সেইকেইটাৰ উপৰিও যে আৰু বহুত মানুহ এই ঘটনাটোৰ লগত জড়িত আছে, সেই মানুহখিনিক যে তেওঁলোকে ধৰি আনিব পৰা নাই, সেইখিনিতো তেওঁলোকৰ অৱহেলাই হৈছে ন। গতিকে অকল এই যিকেইজন মানুহক গ্ৰেপ্তাৰ কৰি সুমুৱাই থৈছে, কেৱল সেইকেইজন মানুহে দায়ী নেকি জুবিন গাৰ্গৰ মৃত্যুৰ বাবে? কিয় ইয়াত পাৰ্টিত থকা বাকী মানুহ কাকো কিয় আনিব পৰা নাই? কিয় তাতে কেপ্টেইনজনৰ ষ্টেটমেণ্ট কিয় ল'ব পৰা নাই? তাতে পষ্টমৰ্টেম কৰা ডাক্তৰৰ ষ্টেটমেণ্ট কিয় ল'ব পৰা নাই? তাৰ আঁৰত যিসকল মানুহে ফেষ্টিভেল অৰ্গেনাইজেশ্যন কৰিছিলে, খালি শ্যামকানু মহন্তইতো নহয়, ফেষ্টিভেলৰ অৰ্গেনাইজাৰ কোন? গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আছিলে ন। আমাৰ ৰাজ্যিক মন্ত্ৰী এক্সটাৰ্নেল এফেয়াৰ্ছ আছিলে ন। গতিকে তেওঁলোকৰ ষ্টেটমেণ্ট কিয় লোৱা হোৱা নাই? কিয় তাতে অংশগ্ৰহণকাৰী মুখ্যমন্ত্ৰীৰ পত্নীৰ ষ্টেটমেণ্ট লোৱা হোৱা নাই? সেইবিলাক কি হেৰি নেকি? সেইবিলাক তেওঁলোকে প্ৰপাৰ প্ৰচিজিঅ'ৰ মতে কৰিছে নেকি? গতিকে আদালতৰ বস্তুটোত মই কমেণ্ট নকৰোঁ, আদালতত সময় লাগিব, ছিষ্টেমত যাব, সেইটো হ'বই। কিন্তু বাকীখিনি তেওঁলোকে যিটো ইনভেষ্টিগেশ্যনত যিখিনি কেনা তেওঁলোকে লগাই থৈছে, সেইখিনি কি? সেইখিনি জুবিন গাৰ্গক ন্যায় দিয়াৰ স্বাৰ্থত কৰিছে নে জুবিন গাৰ্গৰ ন্যায় বস্তুটো নিদিয়াৰ স্বাৰ্থত কৰিছে? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।